বাক্সা জিলাত বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই আমাৰ সংবাদদাতাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছে জিলাখনৰ 11টা সমষ্টিত 70 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত এইবাৰ ভোটাৰৰ মুঠ সংখ্যা হৈছে 7,82,799 আৰু ইয়াৰ ভিতৰত 3,78,053 গৰাকী পুৰুষ আৰু 3,64,846 গৰাকী মহিলা ভোটাৰ। আমি মছলপুৰ সদৰ সাব ডিভিজনত 4টা সমষ্টিৰ বাবে আজি পলিং পাৰ্চনেল যিসকল আছে প্ৰিচাইডিং আৰু পলিং তেওঁলোকক মেটেৰিয়েল সহ নিজৰ নিজৰ পলিং ষ্টেচনলৈ আমি আজি পঠিয়াই দিম। আৰু আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যনৰ নিয়ম অনুসৰি ৰেণ্ডমাইজেশ্যন যিটো কৰা যায়